গৰু এটা বিশাল স্থান অধিকাৰ কৰি আছে এইকেইদিন সামাজিক ৰাজনৈতিক ক্ষেত্ৰখনত। আচলতে কালিলৈকে এই সামগ্ৰিক ঘটনাটো এটা মই চৰকাৰী অনিয়ম বুলি ব্যক্তিগতভাৱে ভাবি আছিলোঁ, যিহেতু চৰকাৰী অনিয়ম এটা হৈছে ক'ৰবাত। আৰু কালি মই কোনোবা এটা সংবাদ মাধ্যমে মোৰ কোকৰাঝাৰত মোৰ পৰা ৰিয়েকশ্যন বিচাৰিছিল। মই এই কথাটোকে কৈছিলোঁ যে এটা অনিয়ম হৈছে আৰু অনিয়মটো তদন্ত হ'ব লাগে। কিন্তু যোৱাকালি গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা ডাঙৰীয়াৰ প্ৰেছ মিটখন শুনাৰ পাছত এইটো কথা নিশ্চিত হ'লোঁ যে এইটো এটা অনিয়ম নহয়, এইটো এটা কেলেংকাৰী আৰু এটা গোমাতা কেলেংকাৰী। আৰু গোমাতা কেলেংকাৰীটো এক্সপ'জ এইকাৰণে হ'ল, তাৰমানে গোমাতায়ো কথাটো সহজভাৱে লোৱা নাই। কাৰণ গোমাতাক লৈ দুটা ধাৰাত কাম চলি আছে, বিজেপি কৰি আছে। এটা হ'ল গোমাতাৰ নামত ৰাজনীতি কৰি ভোটো লৈ আছে আৰু গোমাতাৰ নামত ব্যৱসায় কৰি অৰ্থ উপাৰ্জন কৰি আছে। এই কথাটো গোমাতা সহ্য কৰা নাই। সেইকাৰণে গোমাতাই এইটো এক্সপ'জ হোৱাত সহায় কৰি দিছে। কাৰণ গোমাতাৰ নামত ৰাজনীতি কৰি তেনেহ'লে ভোট লয়, ইফালে গৰুৰ চিণ্ডিকেট কৰে। ভাৰতবৰ্ষ ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট বিফ ট্ৰেডাৰ্ছ, বিফ ছাপ্লায়াৰ। এইবোৰ বেপাৰ চলি আছে। গৰুৰ নামত বেপাৰ কৰি অৰ্থ সংগ্ৰহ কৰি আছে আৰু গৰুৰ নামত ৰাজনীতি কৰি ভোট সংগ্ৰহ কৰি আছে। এই দুটা কথা একেলগে কৰি আছে। কিন্তু গোমাতাৰ যিটো কেলেংকাৰী, গোমাতা কেলেংকাৰী এক্সপ'জ হৈছে। এতিয়া কথাটো এনেকুৱা, যোৱা সময়ছোৱাত বিভিন্ন বক্তব্যবোৰ যেতিয়া শুনিলোঁ, মুখ্যমন্ত্ৰীৰ বক্তব্য, বিভিন্ন ব্যক্তিৰ বক্তব্য, কালি গৰুখুটি প্ৰকল্পৰ অধ্যক্ষৰ বক্তব্য শুনাৰ পাছত গোটেই ঘটনাটোৰ ক্ৰনলজিটো এটা মই আইডিয়া কৰি লৈছোঁ, মোৰ ধাৰণাটো। যদি কথাটো মিছা, মুখ্যমন্ত্ৰীয়ে ক'লে হ'ল যে কথাটো অসত্য বুলি। মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত তেওঁ এটা শ্বেত বিপ্লৱ, দুগ্ধ বিপ্লৱৰ সপোন দেখিলে আৰু নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট ব'ৰ্ডৰ লগত ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ সৈতে তেওঁ এখন MOU বুজাবুজি চুক্তি কৰিলে যে অসমত দুগ্ধ বিপ্লৱ আৰম্ভ কৰিব। আৰু সেই বিপ্লৱ কৰিম বুলি ভবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই MOU চাইন কৰিলে, 300জনী গীৰ গাই অসমলৈ অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে। এই গোটেই ব্যৱস্থাটোৰ মাজত যদিও গৰুখুটি নামটো বাৰম্বাৰ আহি আছে, মই অনুভৱ কৰিছোঁ, যিটো ক্ৰনলজি মই দেখিলোঁ যে গৰুখুটি ইয়াত পাৰ্টিয়েই নহয়, আচলতে পক্ষই নহয়। গৰুখুটি ইয়াত তৃতীয় পক্ষ। ইয়াত প্ৰথম পক্ষ মুখ্যমন্ত্ৰীৰ নেতৃত্বত, মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত পশুপালন বিভাগ প্ৰথম পক্ষ আৰু NDDB দ্বিতীয় পক্ষ। গৰুখুটি তৃতীয় পক্ষ। এতিয়া মুখ্যমন্ত্ৰী যিটো শ্বেত বিপ্লৱ, দুগ্ধ বিপ্লৱ কৰিম বুলি ভাবিছিল, এতিয়া হাল বোৱা গৰুৰে কেনেকৈ দুগ্ধ বিপ্লৱ কৰিব? এই উত্তৰটো মুখ্যমন্ত্ৰীয়ে দিব লাগিব। কাৰণ 300জনী গীৰ গাই অৰ্ডাৰ দিলে। এতিয়া কাহিনী ক্ৰনলজি তেনেকুৱা ধৰণৰ। 300জনী গীৰ গাই অৰ্ডাৰ দিলে, অসম চৰকাৰে ক্ৰয় কৰিব। ক্ৰয় কৰি ক'ত থ'ব? গৰুখুটিত থ'ব। কিন্তু আশ্চৰ্যজনক বিষয়, যিখিনি ক্ৰনলজি বুজি পাইছোঁ, গৰুখুটিয়ে নাজানে যে তেওঁলোকৰ তাত 300জনী গাই থ'বলৈ অলৰেডি চৰকাৰে এগ্ৰিমেণ্ট কৰিছে। এইটো গৰুখুটিয়ে নাজানে। চাব দেই, মই গৃহস্থ, মোৰ ঘৰত কিবা এটা থ'ম বুলি কোনোবা এজনে ভাবিছে আৰু মোক নুসুধাকৈ তেওঁ অৰ্ডাৰ দি দিছে, মোৰ তাত থ'ম বুলি ভাবি ল'লে। মই দিম নে নিদিম, মোৰ তাত ব্যৱস্থা আছে নাই, মই নাই ভবা, তেওঁ নাই ভবা। কিন্তু তাৰ পাছত কালি পদ্ম হাজৰিকা ডাঙৰীয়া বক্তব্যৰ পৰা বুজি পালোঁ যে গাইসমূহ আহি পাব লগা কিছুদিন পূৰ্বে ভেটেনেৰীৰ সচিবে জিলা আয়ুক্তক জনালে যে গীৰ গাইসমূহ 2-এদিনতে আহি পাব, তেওঁলোকক ৰাখিব লাগে। তেতিয়া গৰুখুটি প্ৰকল্প জনালে যে 300 গীৰ গাই আমাৰ তাত ৰখাৰ ব্যৱস্থা নাই, আমাৰ তাত খুব বেছি 200 বা 210গৰাকী গীৰ গাইহে ৰাখিব পাৰিম। গতিকে সিদ্ধান্ত ল'লে যে 90গৰাকী গীৰ গাই বাহিৰে ৰঙিয়াৰ পৰা বিক্ৰী কৰি দিব। বিক্ৰী কৰি দিলে। বিক্ৰী কৰোঁতে কাৰোবাৰ ভাগত পৰিল, যি পৰিল, সেইটো বিষয়ে আৰু মই নকওঁ, কাৰণ মই মূল কেলেংকাৰীটোলৈহে মই কনচেনট্ৰেট কৰিব বিচাৰিছোঁ। তাৰ পাছত ৰাজসাহায্যৰ বিষয়টো ওলাল। এই গোটেই পটভূমিৰ মূল যিটো এপিচেণ্টাৰ, সেইটো আছিল ৰাজসাহায্য। ৰাজসাহায্যৰ পৰা গৈ গীৰ গাই পালেগৈ, গীৰ গাই গৈ গৰুখুটি পালেগৈ, এতিয়া গৈ ভেটেনেৰী ডিপাৰ্টমেণ্ট মুখ্যমন্ত্ৰী পাইছে। এইটো এটা বৃহৎ গোমাতা কেলেংকাৰীলৈ পৰ্যবেক্ষিত হ'ল।
যেতিয়া গীৰ গাই বিক্ৰী কৰাৰ বিষয়টো ওলাইছিল তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন প্ৰেছ মিট কৰি সংবাদ মাধ্যমক বক্তব্য কেইটামান দিছিল মুখ্যমন্ত্ৰী বক্তব্যটো মূল সাৰাংশটো আছিল যে গাইসমূহ মৰিবলৈ লৈছে মোৰ তেখেতৰ খুব টেনশ্যন হৈছে মই বিচাৰিছোঁ যেনে তেনে গাইসমূহ বিচাৰি থাকক কাৰোবাক দি দিয়ক কোনোবাই লৈ যাওক গতিকে বিধায়কসকলে গাই ক্ৰয় কৰিছে আপোনালোক কিয় বেয়া পাইছে ভাল আশীৰ্বাদ পাব ভালে পাব লাগে এইটো মুখ্যমন্ত্ৰীৰ বক্তব্য তাৰমানে মুখ্যমন্ত্ৰীৰ বক্তব্য অনুযায়ী গীৰ গাইসমূহ মৰিবলৈ লৈছিল গতিকে যিকোনোবাই কাৰোবাক দিবলৈ ক'লে আৰু বিধায়ক মন্ত্ৰী কিছুমানে সেই গীৰ গাইসমূহ কিনি ল'লে তেওঁলোকে মহানুভৱতাৰ পৰিচয় দিলে মুখ্যমন্ত্ৰীৰ বক্তব্য শুনাৰ পাছত এটা মুহূৰ্তৰ কাৰণে ময়ো ৰৈ গ'লোঁ যে হয় চাগে পৰম মানৱতাৰ মহানুভৱতাৰ গো মাতাক শ্ৰদ্ধা জনাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ মন্ত্ৰী বিধায়কসকলে এটা মহৎ কাম সম্পাদন কৰিছে আমি এনেই দোষাৰোপ কৰি আছোঁ মোৰ প্ৰথমতে এটা মুহূৰ্তৰ কাৰণে মোৰ সেই ধৰণৰ ভাৱ এটা হ'ল তাৰ পিছত যেতিয়া গোটেই ক্ৰনলজিটো মিলালোঁ আৰু যোৱাকালি পদ্ম হাজৰিকাৰ প্ৰেছ মিটখন শুনিলোঁ তাৰ পাছতহে কথাটো গম পালোঁ গীৰ গাই আনিব কথাটো হ'ল ভেটেনেৰি ডিপাৰ্টমেণ্টে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গীৰ গাই কিনাৰ সিদ্ধান্ত ল'লে কাৰণ যোৱাকালি পদ্ম হাজৰিকা ডাঙৰীয়াই কৈছে যে মুখ্যমন্ত্ৰীৰ পৰামৰ্শমত গীৰ গাই তেওঁৰ উদ্যোগত লোৱা হৈছে এতিয়া মুখ্যমন্ত্ৰী আৰু পশুপালন বিভাগে 300গৰাকী গীৰ গাই অৰ্ডাৰ দিলে গৰুখুটিয়ে নাজানে গৰুখুটিক সোধা নাই গাইসমূহ গুৱাহাটী আহি পাব হ'ল তেতিয়া গম পালে যে গৰু 300 আহিব আৰু তাত থ'ব ফাৰ্মত তেওঁলোকে ক'লে আমাৰ তাত গোহালি নাই গতিকে 90জনী গৰু ৰঙিয়াৰ প্ৰায় 90জনী গীৰ গাই বিক্ৰী কৰি দিলে এইটো হ'ল কাহিনী বাকীবোৰ গীৰ গাই যেতিয়া গৰুখুটি পালেগৈ লাহে লাহে গৰুখুটিত গীৰ গাইবোৰ মৰিবলৈ আৰম্ভ কৰিলে 300গৰাকী গীৰ গাইৰ ভিতৰত 90গৰাকী বিক্ৰী কৰিলে 56জনী তাৰ গীৰ গাই মৃত্যু হ'ল বেমাৰ হৈ তেতিয়া পদ্ম হাজৰিকা ডাঙৰীয়াই যিটো মই বুজি আছোঁ তেখেতে মুখ্যমন্ত্ৰীক হেঁচা প্ৰয়োগ কৰি যে গীৰ গাইবোৰ মৰি আছে এইবোৰ উন্নত মানদণ্ডৰ গাই নহয় আৰু তাৰ ভিতৰত 125টা হাল বোৱা গৰু গীৰ গাই নহয় গাখীৰ নিদিয়ে হাল বাই গতিকে 300ৰ ভিতৰত 125টা হাল বোৱা গৰু পঠিয়াই দিছে NDDBয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুগ্ৰহত এই প্ৰেছাৰটো যেতিয়া দিব আৰম্ভ কৰিলে তেতিয়া মুখ্যমন্ত্ৰীয়ে বোধহয় ক'লে যে এই গাইসমূহ আপোনালোকে যিমান কম দাম যেনেকৈ পাৰে বিক্ৰী কৰি দিয়ক যে বিক্ৰী কৰিবৰ সময়ত কোনে কিনিব গাখীৰ নিদিয়া গাই মৰা গাই অনুন্নত গাই কোনে কিনিব গতিকে কোনো কিনা নাই তেতিয়া দামবোৰ 89,000কে বোধহয় ক্ৰয় কৰিছিল লাষ্টত এই গাইসমূহ 66কে বিক্ৰী কৰিবলৈ তেওঁলোকে সিদ্ধান্ত ল'লে আৰু 66কে বিক্ৰী কৰিবলৈ সিদ্ধান্ত লোৱাৰ পাছত এতিয়া কথাবোৰ হ'ল মূল কথাবোৰ আমি আহোঁ গোহালিৰ ব্যৱস্থা নকৰাকৈ নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বৰ্ডৰ পৰা 300 গীৰ গাই কিনিবলৈ সিদ্ধান্ত লৈছিল কিয় কাৰ ৰাজনৈতিক স্বাৰ্থত বা ব্যৱসায়িক স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছিল সেইটো প্ৰথম প্ৰশ্ন গীৰ গাইসমূহ অহাৰ গুৱাহাটী অসম আহি পোৱাৰ প্ৰাক মুহূৰ্তত যেতিয়া গম পালে যে গীৰ গাইসমূহৰ থ'বলৈ ঠাই নাই 90টা গীৰ গাই বাহিৰে ৰঙিয়াৰ পৰা বিক্ৰী কৰিবলৈ সিদ্ধান্ত ল'লে এই সিদ্ধান্তটো ক'ত অনুমোদন হৈছিল চৰকাৰী যিকোনো সামগ্ৰী চৰকাৰে ক্ৰয় কৰা যিকোনো চৰকাৰী বস্তু এইদৰে ষ্টেচনত নমাই বাটতে বিক্ৰী কৰি দিব পাৰে জানো তাৰ কাৰণে চৰকাৰী বিধি বিধান আছে সেই বিধি বিধান ফ'ল' কৰা হৈছিল নে নাই যি 210গৰাকী 10জনী গীৰ গাই গৰুখুটি পালেগৈ তাৰে 56জনী যেতিয়া মৃত্যু হ'ল 56জনী মৃত্যুলৈকে চৰকাৰ বাট চাইছিল কিয় যেতিয়া গীৰ গাইখিনি তাত পালেগৈ গীৰ গায়ে গাখীৰ নিদিয়ে হাল বাই সেই গীৰ গাই দুৰ্বল অনুন্নত মৃত্যু হ'বলৈ আৰম্ভ কৰিছে কাৰণ 56টা গীৰ গাই একেদিনে মৰা নাই মানে এটা দুটাকৈ মৰিব এটা দুটাকৈ যেতিয়া মৰিব আৰম্ভ কৰিছিল চৰকাৰে তাৎক্ষণিকভাৱে সেই গীৰ গাই যোগান ধৰা সেই ফাৰ্মখনৰ বিৰুদ্ধে লিগেল একশ্যন লৈছিল নে নাই সেই গীৰ গাইসমূহ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিলে নে নাই 56টা গীৰ গাই মৃত্যু হোৱালৈকে চৰকাৰখনে কিয় বাট চাইছিল গোমাতাৰ সেৱকসকলে সেই গোমাতাৰ মহান সেৱকসকলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ গোমাতাৰ মহান সেৱকসকলে 26টা গীৰ গাইৰ অকাল মৃত্যুলৈকে কিয় বাট চাই আছিল তেওঁলোকৰ জীৱন সুৰক্ষিত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে কিয় তেওঁলোকক ঘূৰাই নপঠালে কিয়
আৰু হাল বোৱা গৰু যোগান ধৰা ফাৰ্মখনৰ বিৰুদ্ধে লিগেল একশ্যন লোৱা হ'ল নে নাই, এই কথাবোৰ তদন্ত হ'ব লাগিব নহয়। গতিকে যোৱাকালিলৈকে যিটো আমি সাধাৰণ অনিয়ম বুলি ভাবি আছিলোঁ, সেই অনিয়মটো আচলতে এটা বৃহৎ গোমাতা কেলেংকাৰীলৈ পৰ্যবেক্ষিত হৈছে। গতিকে আমি এই গোমাতা কেলেংকাৰী তদন্ত বিচাৰিছোঁ। আমি যিকোনো নিৰপেক্ষ এজেঞ্চিৰ দ্বাৰা এই বিষয়টো তদন্ত কৰিবলৈ আমি দাবী জনাইছোঁ। ইয়াত মুখ্যমন্ত্ৰী আৰু পশুপালন বিভাগৰ ইণ্টাৰেষ্ট কি স্বাৰ্থ নিহিত আছিল সেইটো তদন্ত আওতাত আহিব লাগিব। মুখ্যমন্ত্ৰীয়ে যিধৰণে কৈছিল যে আপোনালোকৰ ইমান এনেকুৱা ধৰণৰ বাতৰি কিয় পৰিৱেশন কৰি আছে, গাইসমূহৰ জীৱন সুৰক্ষিত কৰিবলৈ, আমাৰ বিধায়কসকলে গাইসমূহৰ জীৱন সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছে। মই কৈছোঁ যেনে তেনে এইবোৰ দি দিয়ক, যেনে তেনে দি দিয়ক। কিয় যেনে তেনে দি দিব? চৰকাৰে আঁচনিত ক্ৰয় কৰা এটা প্ৰকল্পৰ বাবে ক্ৰয় কৰা গাইসমূহ যেনে তেনে যাকে তাকে দি দিবলৈ মুখ্যমন্ত্ৰী কেনেকৈ ক'ব পাৰে? মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তি নেকি এইবোৰ? নোৱাৰিব নহয় ক'বলৈ। মুখ্যমন্ত্ৰী তদন্ত কৰিব লাগিব, তেওঁ ৰাজধৰ্ম পালন কৰিব লাগিব যে কিয় কিয় হাল বোৱা গৰু দিলে, কিয় গৰু মৃত্যু হৈছে, কিয় গাইবিলাক অনুন্নত প্ৰজাতিৰ দিয়া হ'ল, সেইবোৰ তদন্ত কৰিব লাগিছিল। মুখ্যমন্ত্ৰীৰ দায়িত্ব সেইটো। গতিকে ক্ৰনলজিটো এই ধৰণৰ যে গাইসমূহ কাকো নুসুধাকে মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰচেষ্টাত পশুপালন বিভাগৰ দ্বাৰা NDDBৰ লগত, নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট NDDBৰ লগত MOU চাইন কৰিলে, 300 গাই অনাৰ ব্যৱস্থা কৰিলে। গাইসমূহ গুৱাহাটী পোৱাৰ আগতে জিলা আয়ুক্তক জনালে বিভাগে যে গাইসমূহ আহি পাব। তেওঁলোকে গৰু খুঁটি জনালে, গৰু খুঁটি ক'লে আমাৰ তাত গাই থ'বলৈ জাগা নাই, গোহালিৰ ব্যৱস্থা নাই। লগে লগে তেওঁলোকে সিদ্ধান্ত ল'লে। সিদ্ধান্ত নিশ্চয় মুখ্যমন্ত্ৰীয়ে লৈছে যে ৰাস্তাৰ পৰাই তেতিয়াহ'লে 90গৰাকী গাই বিক্ৰী কৰি দিব লাগে। 90গৰাকী গাই ৰঙিয়াত বিক্ৰী কৰি দিয়া হ'ল, উইদাউট টেণ্ডাৰ, উইদাউট কোনো গভৰ্ণমেণ্ট ফৰ্মালিটিজ নাই। বাকী 210গৰাকী গাই গৰু খুঁটিলৈ গ'ল। সেই 210গৰাকী গাইৰ পৰা 56জনী গাই মৰিলে। তাৰপাছত গৰু খুঁটি প্ৰকল্পই গম পালে যে সেইবোৰ হাল বোৱা গৰু গাই নহয়, 125গৰাকী হাল বোৱা গৰু আছে। লগে লগে গৰু খুঁটি প্ৰকল্পৰ পৰা মুখ্যমন্ত্ৰীক হেঁচা প্ৰয়োগ কৰিলে যে এই গাইসমূহ ঘূৰাই লৈ যাব লাগে, যিহেতু গৰু খুঁটি সুধি কামটো কৰা নাছিল। গতিকে গৰু খুঁটিয়ে ৰিক্স ল'ব খোজা নাই, মই যিটো বুজি আছোঁ। তেতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে যে কেনেবাকৈ গাইবোৰ কাৰোবাক দি দিয়ক, যেনেকৈ তেনেকৈ দি দিয়ক। সেই যেনেকৈ তেনেকৈ দি দিবলৈ প্ৰচেষ্টা আৰম্ভ কৰিলে। কোনো নিকিনে, গাখীৰ নিদিয়ে গৰু, গাই কোনে কিনিব? যেতিয়া কোনো নিকিনা আৰম্ভ হ'ল তেতিয়া তেওঁলোকে তাৰ দাম কমাই দিলে। 89,000 টকাৰ গৈ গাইজনী 66,000 টকাত দিবলৈ সিদ্ধান্ত ল'লে। তাৰপাছতো গাই বিক্ৰী নহ'ল। তাৰপাছত এই কাহিনীটো এই ধৰণৰ। গতিকে এই গোটেই কাহিনীটো আৰু মূল মানুহজন হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পশুপালন বিভাগ। গতিকে এই গোটেই বিষয়টো গোমাতা কেলেংকাৰীৰ তদন্ত হোৱা উচিত আৰু দুখীয়া শাস্তি পোৱা উচিত। কি ব্যৱস্থাৰে কি প্ৰক্ৰিয়াৰে এই সিদ্ধান্তবোৰ লৈছিল, এই গোটেই বিষয়টো তদন্তৰ আওতাত আহিব লাগে। আচলতে গোটেই বিষয়টো জটিল কৰিছে চৰকাৰে নিজেই। চৰকাৰে যদি আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টো, গোটেই স্ক্ৰিপ্ট বুলি কৈছোঁ, গোটেই স্ক্ৰিপ্টখন যদি ধুনীয়াকৈ বুজাই দিলেহেঁতেন ইমান বিভ্ৰান্তি নহ'লহেঁতেন। এতিয়া কোনে কাক কি ধৰণে বিশেষণ লগাইছে সেইটো কথাত আমাৰ দল হিচাপে সেই বিষয়ত আমি নকওঁ, কাৰণ সেই বিষয়খন আমি নলগাওঁ, আমি নকওঁ। কথাটো হ'ল যে গাইসমূহ গোহালিৰ অভাৱতহে এইসকলক বিক্ৰী কৰা হৈছিল। সেইটো হ'ল প্ৰথম সত্য। সেই সত্যটো বুজি লওক। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে গাইসমূহ মৃত্যু হোৱাৰ কাৰণে বিক্ৰী কৰা নাই, বা মৃত্যু হোৱাৰ কাৰণে মহানুভৱতা দেখুৱাই তেওঁলোকে ক্ৰয় কৰা নাই। গাইসমূহ গৰু খুঁটি পোৱাৰ আগত ৰঙিয়াত বিক্ৰী কৰা হৈছে, সিদ্ধান্ত চৰকাৰৰ, কাৰণ তাত গোহালিৰ ব্যৱস্থা নাই, সেইকাৰণে বিক্ৰী কৰা হৈছে। তাৰ পাছতহে গাই মৰিছে, তাৰ পাছতে গাই গাখীৰ নাই দিয়া বুলি গম পাইছে, তাৰ পাছতে এইবোৰ হাল বোৱা গৰু বুলি গম পাইছে, এইবোৰ পিছৰ কথা। গাই আগতে বিক্ৰী হৈ গৈছে, সেইবোৰ ৰঙিয়াৰ পৰা বিক্ৰী হৈছে, গোহালিৰ অভাৱত বিক্ৰী হৈছে। চৰকাৰে গোহালিৰ ব্যৱস্থা নকৰাকৈ, সামগ্ৰিক বিষয়বস্তুবোৰ পৰীক্ষা নিৰীক্ষা নকৰাকৈ কি প্ৰয়োজনত, কি স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে 300 গিৰ গাই তাৎক্ষণিকভাৱে ক্ৰয় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল, সেই উত্তৰটোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া ৰাইজক জনাব লাগে। কাৰণ এই গোটেই বিষয়টোৰ এপিক চেণ্টাৰটো কিন্তু মুখ্যমন্ত্ৰীলৈ আহি গ'ল। মুখ্যমন্ত্ৰী এপি চেণ্টাৰ ইয়াত, অন্যবোৰ নহয়, অন্যবোৰ পাৰ্শ্ব চৰিত্ৰ। এপি চেণ্টাৰটো মুখ্যমন্ত্ৰী।